মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ এই পাঠটোত থকা MCQ আৰু VSA টাইপৰ প্ৰশ্নসমূহৰ পাঠভিত্তিক আলোচনা কৰিম। তোমালোকে প্ৰথম পেজ নম্বৰটো ওলাবা, 1ত ওলাবা। ভূগোল বিষয়টো প্ৰধানকৈ প্ৰাকৃতিক ভূগোল আৰু মানৱ ভূগোল হিচাপে দুটা ভাগত বিভক্ত। ইয়াত ষ্টাৰ দিবা। অৰ্থনৈতিক ভূগোল মানৱ ভূগোলৰ অন্তৰ্গত এটা অন্যতম প্ৰধান শাখা। ইয়াতো ষ্টাৰ দিবা। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ, বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ, স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে। ইয়াতো ষ্টাৰ দিবা। পেজ নম্বৰ 2ত চাবা, অৰ্থনৈতিক ভূগোল অধ্যয়নৰ পৰিসৰ মূলতঃ তলত উল্লেখ কৰা বিষয়কেইটাৰ প্ৰশ্নৰ ওপৰত প্ৰতিষ্ঠিত। 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ আৰু 5 নম্বৰলৈকে পঢ়িবা। নেক্সট চাবা তোমালোকে পেজ নম্বৰ 2তে আধুনিক অৰ্থনৈতিক ভূগোলৰ পিতৃস্বৰূপ জৰ্জ চিছমৰ মতে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱে অৰ্থনৈতিক ভূগোলৰ মূল উদ্দেশ্য। ষ্টাৰ দিবা, 100% দি ৰাখিবা, এইটো চাবাই। নেক্সট হ'ল অৰ্থনৈতিক ভূগোলৰ জনছ আৰু ডাকেন ৱাৰ্ল্ডৰ মতে আকৌ অৰ্থনৈতিক ভূগোল বিশেষকৈ উৎপাদনক্ষম বৃত্তি আৰু কাৰ্যকলাপ অধ্যয়নৰ লগত জড়িত। ইয়াতো ষ্টাৰ দিবা। পেজ নম্বৰ 3 চাবা, অৰ্থনৈতিক বৃত্তি বা কাৰ্য 4 প্ৰকাৰৰ: প্ৰাথমিক বৃত্তি, দ্বিতীয়ক বৃত্তি, তৃতীয়ক বৃত্তি আৰু চতুৰ্থক বৃত্তি। প্ৰাথমিক বৃত্তিত কি পৰে চাবা, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰে তাক প্ৰাথমিক বৃত্তি বোলে। যেনে কৃষি, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি প্ৰাথমিক বৃত্তি। অপশ্যন থাকিব পাৰে দ্বিতীয়ক বৃত্তি কি চাবা, যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰ আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰৰ উপযোগী কৰি তোলা হয় তাকে দ্বিতীয়ক বৃত্তি বোলে। যেনে শিল্পোৎপাদন প্ৰক্ৰিয়া, নিৰ্মাণ তথা পুনৰ কাৰ্য। তৃতীয়ক বৃত্তিৰ উদাহৰণ আহিব পাৰে। তৃতীয়ক বৃত্তি কি আছে চাবা, যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী, খুচুৰা বিক্ৰী, পৰ্যটন, যোগাযোগ ইত্যাদি তৃতীয়ক বৃত্তিৰ উদাহৰণ। চতুৰ্থক বৃত্তিৰ উদাহৰণ কি আছে চাবা, বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, শিক্ষা গৱেষণা আদি হ'ল কি চতুৰ্থক বৃত্তিৰ উদাহৰণ। পেজ নম্বৰ 4ত চাবা, অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখাসমূহ আৰু বিষয়বস্তু। অৰ্থনৈতিক ভূগোলৰ প্ৰধান শাখা কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু পৰ্যটন ভূগোল। ইয়াৰ বিষয়ে পঢ়ি যাবা আৰু ইয়াৰ বিষয়বস্তুসমূহ চাবা। পেজ নম্বৰ 5ত চাবা, মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুৱে হ'ল কি সম্পদ। ষ্টাৰ দিবা। উদাহৰণ কিছু আছে, পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি, মাটি, গছ-গছনি এই আটাইবোৰ লাগতিয়াল, সেয়েহে এইবোৰ হ'ল কি সম্পদ। পেজ নম্বৰ 5তে আণ্ডাৰলাইন কৰিবা, প্ৰখ্যাত অৰ্থনীতিবিদ জিম্মাৰমানৰ মতে সম্পদ হ'বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিবই লাগিব। ষ্টাৰ দিবা। নেক্সট পেজ নম্বৰ 5তে আণ্ডাৰলাইন কৰিবা, মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত হয়, সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদৰ উপভোক্তা হিচাপে। পেজ নম্বৰ 5তে আণ্ডাৰলাইন কৰিবা, প্ৰাকৃতিকভাৱে পোৱা সম্পদৰ উপৰি বহুতো সম্পদ যেনে প্ৰযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ, কাৰখানা, স্কুল, বিদ্যালয়, কৃষিকাৰ্যৰ সঁজুলি, যান-বাহন আদি মানুহে নিজে প্ৰস্তুত কৰে, সেয়েহে এনে সম্পদক মানৱসৃষ্ট সম্পদ বুলি কোৱা হয়। মানৱসৃষ্ট সম্পদৰ উদাহৰণ। ইয়াতে আণ্ডাৰলাইন কৰিবা, সম্পদৰ উৎপাদক বা সৃষ্টিকৰ্তা হিচাপে মানুহো এক প্ৰকাৰৰ সম্পদ, যাক মানৱ সম্পদ বুলি গণ্য কৰা হয়। ষ্টাৰ দিবা। ইয়াৰ পৰা চাবা সম্পদ পৰিৱৰ্তনশীল, ইয়ালৈ তোমালোকে পঢ়ি চাবা সম্পদ পৰিৱৰ্তনশীল। পেজ নম্বৰ 6তে আণ্ডাৰলাইন কৰিবা, অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক সম্পত্তি বুলি কোৱা হয়। সম্পত্তি কাক বোলে? অৰ্থনীতিৰ সূত্ৰ অনুসৰি যিবোৰ সামগ্ৰীৰ বিনিময় মূল্য আছে সেইবোৰক কি বুলি কোৱা হয়? সম্পত্তি। ভূমি, ঘৰ-দুৱাৰ, যন্ত্ৰপাতি সকলোবোৰ হ'ল কি সম্পত্তি। সূৰ্য ৰশ্মি, বায়ু, মৃত্তিকা, শিক্ষা দীক্ষা ইত্যাদি জনস্বাস্থ্য সম্পত্তিৰ শ্ৰেণীৰ অন্তৰ্ভুক্ত কৰা নহয়, কাৰণ ইয়াৰ কিছুমান অপৰ্যাপ্ত, আন কিছুমান হস্তান্তৰ নহয় বা বজাৰ মূল্য নাই। ইয়াৰ পাৰ্থক্য এটা আছে, সকলোবোৰ সম্পত্তিয়ে সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহ'বও পাৰে। পেজ নম্বৰ 7ত চাবা, সম্পদ সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদ প্ৰাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ হয়। গঠন অনুসৰি জীৱীয় আৰু অজীৱীয় সম্পদ হয়। উপলব্ধি আৰু স্থায়িত্ব
অনুসৰি নৱীকৰণযোগ্য অনৱীকৰণযোগ্য সম্পদ আৰু মালিকী স্বত্বক ভিত্তি কৰি ব্যক্তিগত জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ হয়। এতিয়া চাবা এই সম্পদসমূহৰ উদাহৰণবোৰ তোমালোকে চাই ল'বা। প্ৰাকৃতিক মানৱ সৃষ্ট আৰু মানৱ সম্পদত চাবা যিবোৰ সম্পদ সূৰ্য ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, গছনি, খনিজ পদাৰ্থ, নদ-নদী প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে তেনেবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বুলি কোৱা হয়। প্ৰাকৃতিক সম্পদ কি কি হ'ল? সূৰ্য ৰশ্মি, বায়ু, পানী, পলস, গছ-গছনি, জীৱ-জন্তু, খনিজ পদাৰ্থ, নদ-নদী ইত্যাদি কি প্ৰাকৃতিক সম্পদ। কীটনাশক দ্ৰব্য, চাবোন, প্লাষ্টিক, কৃত্ৰিম ৰবৰ, মম, গছ-গছনিৰ পৰা নানান ধৰণৰ খাদ্য, ঔষধ ইত্যাদি হ'ল কি মানৱ সৃষ্ট সম্পদ। জীৱীয় আৰু অজীৱীয় সম্পদবোৰ চাবা। প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহৰ যিবোৰৰ জীৱ থাকে সেইবোৰক জীৱীয় সম্পদ বোলে, আৰু যিবোৰ নিৰ্জীৱ সেইবোৰক কি বুলি কয়? অজীৱীয় সম্পদ। উদ্ভিদ, প্ৰাণী, গছ-গছনি হ'ল কি জীৱীয় সম্পদ। মাটি, শিল, পানী, বায়ু, খনিজ পদাৰ্থ, কয়লা ইত্যাদি হ'ল কি অজীৱীয় সম্পদ। ষ্টাৰ দি ৰাখিবা। নৱীকৰণ আৰু অনৱীকৰণযোগ্য সম্পদ চাই ল'বা। সূৰ্য ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য ইত্যাদি নৱীকৰণযোগ্য সম্পদ। অনৱীকৰণযোগ্য সম্পদসমূহ চাবা। কয়লা, খনিজ তেল, খনিজ পদাৰ্থ, তাম, সোণ, চূণশিল, ৰূপ, প্ৰাকৃতিক গেছ ইত্যাদি অনৱীকৰণযোগ্য সম্পদ। এনেবোৰ সম্পদ এবাৰ ব্যৱহাৰ কৰিলে চিৰদিনৰ বাবে কি হয়? লোপ পায়। ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ চাবাই 100% চাবা। এইটো ব্যক্তিগত সম্পদ চাবা কি হয়? ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা ইত্যাদি হ'ল ব্যক্তিগত সম্পদ বোলে। ইয়াৰ পৰা দিবা ষ্টাৰ। ব্যক্তিগত সম্পদ। ৰাস্তা ঘাট, ভূমি, নদ নদী, দলং, অভয়াৰণ্য, অৰণ্যত থকা গছ-গছনি, জীৱ-জন্তু, শিক্ষানুষ্ঠান, প্ৰশাসনিক ব্যৱস্থা, চৰকাৰ ইত্যাদি হ'ল কি জাতীয় সম্পদ। সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ, মহাসাগৰ, সাগৰ মহাসাগৰ, খনিজ পদাৰ্থ, জীৱ-জন্তু ইত্যাদি হ'ল কি আন্তৰ্জাতিক বা বিশ্ব সম্পদ। ইণ্টাৰনেশ্যনেল অৰ ৱৰ্ল্ড ৰিচোৰ্চ বুলি কোৱা হয় এইবোৰক। মতে সাগৰ মহাসাগৰ, খনিজ সম্পদ, জীৱ-জন্তু, বায়ুমণ্ডল ইত্যাদি হ'ল কি আন্তৰ্জাতিক বা বিশ্ব সম্পদ। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান এটা কি জাতীয় সম্পদ। সূৰ্যৰশ্মি, বায়ু, পানী সকলো বিৰাজমান আদি সকলোতে বিৰাজমান, পৃথিৱীতে সকলো ঠাইতে উপলব্ধ। এনেবোৰ প্ৰাকৃতিক সম্পদক চিৰ বিৰাজমান সম্পদ বুলি কোৱা হয়। চিৰ বিৰাজমান সম্পদ। প্ৰাকৃতিক সম্পদৰ যিবোৰ পৃথিৱীৰ বিশেষ কিছুমান বিশেষ স্থানত উপলব্ধ তেনেবোৰ সম্পদ স্থানিক সম্পদ বুলি কোৱা হয়। যেনে কয়লা, পেট্ৰলিয়াম, ইউৰেনিয়াম ইত্যাদি হ'ল কি স্থানিক সম্পদ হয়। আকৌ বুজি ল'বা এইটো। প্ৰাকৃতিক সম্পদৰ যিবোৰ পৃথিৱীৰ কিছুমান বিশেষ স্থানতহে উপলব্ধ তেনে সম্পদবোৰক স্থানীয় সম্পদ বুলি কোৱা হয়। স্থানিক সম্পদ বুলি কোৱা হয়। যেনে কয়লা, পেট্ৰলিয়াম, লো, ইউৰেনিয়াম ইত্যাদি কি স্থানিক সম্পদতো পৰে। জনসংখ্যা বৃদ্ধি আদি কৰি মানৱ সভ্যতাৰ বিকাশৰ লগে লগে এনেবোৰ প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ সমগ্ৰ পৃথিৱীত দ্ৰুতগতিত বাঢ়িছে। আমেৰিকা, ইয়াৰ পৰা ইয়ালৈ আণ্ডাৰলাইন কৰিবা, বহি চাবা। নেক্সট চাবা সম্পদ সংৰক্ষণ কি? সম্পদৰ ব্যৱহাৰ, ইয়াৰ সংৰক্ষণ। ইয়াৰ পৰা লিখিবা সাধাৰণতে কোনো ধৰণৰ বিশেষ অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ সম্ভাৱ্যপূৰ্ণ ব্যৱহাৰ কৰা কাৰ্যত অথবা ধাৰণাকে কি বুলি কয়? সম্পদ সংৰক্ষণ বুলি কোৱা হয়। সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য আমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়োজনীয় সম্পদবোৰ এনে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলোৱে বহু সময় ধৰি উপকৃত হওঁ। পেজ নম্বৰ 11ত 100% ইম্পৰ্টেণ্ট হ'ল 100% দিবা ইয়াত। অসমৰ কেইবাবিধো মূল্যৱান উদ্ভিদ যেনে সৰ্পগন্ধা, ছালকুঁৱৰী, কালমেঘ, অৰ্জুন, অগৰু, চিৰতা, জাইফল, হতমূল, শুকলতি আদি প্ৰায় নোহোৱা হ'ব ধৰিছে। বিলুপ্ত হ'ব ধৰা প্ৰাণীৰ ক্ষেত্ৰত কি কি আছে? সোণালী বান্দৰ, হলৌ বান্দৰ, বনৰীয়া মহ, নল গাহৰি, শিশু, দেওহা, ধনে পক্ষী, বৰটোকোলা আদি বিলুপ্তপ্ৰায় প্ৰাণী আৰু বিলুপ্তপ্ৰায় কি উদ্ভিদ। ইউনেস্কোৰ সম্পূৰ্ণ অৰ্থটো চাবা। ইউনেস্কোৰ 1948 চনতে অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক, সাংস্কৃতিক সংস্থা। মনত ৰাখিবা ইউনেস্কোৰ সম্পূৰ্ণ অৰ্থটো কি? ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক, সাংস্কৃতিক সংস্থা। প্ৰথম সঞ্চালক প্ৰধান আছিল জুলিয়ান হাক্সলেৰ।
ইয়াতে ষ্টাৰ দিবা। প্ৰচেষ্টাত ফ্ৰান্সত IUCN প্ৰতিষ্ঠা হয়। ক'ত প্ৰতিষ্ঠা হৈছিলে? IUCN কিমান? 1948 চনত ইউনেস্কোৰ। ঠিক আছে। এই সন্থাৰ মূল উদ্দেশ্য হৈছে কি? সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদক সংৰক্ষণ তথা জীৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰা। পেজ নম্বৰ 12 আণ্ডাৰলাইন কৰিবা। প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। বিকল্প সম্পদৰ সন্ধান পঢ়ি চাবা। ইয়াৰ পৰা উদাহৰণস্বৰূপে কপাহী সূতাৰ পৰিৱৰ্তে কৃত্ৰিম প্ৰাকৃতিক ৰবৰৰ সলনি কৃত্ৰিম ৰবৰ আদি একোটাক বিকল্প সম্পদ বুলি কোৱা হয়। পুনৰাৱৰ্তনটো 100% চাবা। পুনৰাৱৰ্তন সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ ব্যৱহাৰৰ উপযোগী বৰ্জিত দ্ৰব্য পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ যোগেদি পুনৰ ব্যৱহাৰ কৰিব পাৰি। উদাহৰণস্বৰূপে পুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ, লোহাৰ সামগ্ৰী আদি পুনৰাৱৰ্তনৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছু পৰিমাণে হ'লেও সংৰক্ষণ কৰিব পাৰি। পুনৰাৱৰ্তনটো চাবাই। অভিযোজন বা নৱপ্ৰচলন চাবা। অভিযোজন বা নৱপ্ৰচলন পেজ নম্বৰ 12 আণ্ডাৰলাইন কৰিবা। ষ্টাৰ দি ল'বা। সম্পদ সংৰক্ষণ ফলপ্ৰসূ কৰিবলৈ তলত উল্লেখ কৰা পদ্ধতি তথা ব্যৱস্থাসমূহ আঁচনিত অন্তৰ্ভুক্ত কৰাটো নিতান্ত প্ৰয়োজন। মানে সম্পদ সংৰক্ষণৰ ফলপ্ৰসূ কৰিবলৈ লোৱা ব্যৱস্থাসমূহ কি কি? বিকল্প সম্পদৰ সন্ধান, পুনৰাৱৰ্তন, অভিযোজন বা নৱপ্ৰচলন, বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস, জ্ঞান আৰু শিক্ষাৰ প্ৰসাৰণ, সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ, সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন, সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ। অৰ্থনৈতিক ভূগোলৰ কেইটামান শাখা ইয়াৰ বিষয়ে আলোচনা আমি কৰিছোঁ। সম্পদৰ প্ৰধান বৈশিষ্ট্য এইটো চাবাই। উপকাৰিতা, কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীল ধৰ্ম। সম্পদৰ প্ৰকাৰসমূহ চাবা। সম্পদ প্ৰধানকৈ 3টা শ্ৰেণীত ভাগ কৰে: প্ৰাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ। কুৱেশ্যন নম্বৰ 20 চাবা কি দিছে? তলৰ কোনটো মানৱসৃষ্ট সম্পদ? নদ-নদী, খনিজ তেল, জলসিঞ্চনৰ নলা, অৰণ্য। জলসিঞ্চনৰ নলা 3 অপশ্যন কাৰেক্ট হ'ব। খ নম্বৰ তলৰ কোনটো অজীৱীয় সম্পদ? বায়ু। গ নম্বৰ চাবা তলৰ কোনটো অনৱীকৰণযোগ্য সম্পদ? কয়লা। তলৰ কোনটো বিলুপ্তপ্ৰায় প্ৰাণী? নল গাহৰি। IUCN সংস্থাটোৱে কোন আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ অন্তৰ্গত? ইউনেস্কোৰ।